Hi everyone, good morning. Welcome back to my channel. Ekidin ekehe mane borokhun continue diye ase aru phele amoni lagi goise ge borokhun tu ekdom nera hoise ge goi pelai aru phele aji tiklik amar school joa nai kya. Hi tiklik. Ephele ejini amar tiklik raja tikliko kali result disile no tiklik. Kali tiklikor result dile. Tarpiso eto kiba kibi mane khoru khorake kiba kibi okoman kali ayojon korisilo. Dekho ase. Hai gitu. আৰু ভিডিও সিডিও কালি তেনেকে নকৰিলো কালি আবেলি সময়ত মানে সৰুকে অকমান টি পাৰ্টি কৰা হৈছিল ঠিকলি তাই মানে মনটো বেয়া এই তাই মানে কালি জুতিকা বাইদেউহতক মাতিলো শ্ৰদ্ধা হিমাংশু ঘৰ আমাৰ ঘৰত এছটা ওচৰৰ সেই খুৰী এজনী আছে তেনেকে ওচৰৰ মানে দুঘৰ তিনিঘৰ গুটেখিনি মিলি লৈ পেলাই আবেলি মানে চাহ খোৱা অকমান কৰা হৈছিল তোৰটো ইমান বেয়া যে একানে কালি ভিডিও সিডিও ব্লগ সক তেনেকে কৰো বুলি নকৰিলো আজি তেকানে ব্লগ এটা ষ্টাৰ্ট কৰি লৈছো আকৌ এফেলে পাইছে হি পূজালে আনো কেদিন আছে 3 দিন 4 দিন আছে আৰু একদম মানে এনেকুৱা বৰখুন নেৰা নেপেয়া হৈছে গৈ পেলাই বৰখুন দালে নেৰা হৈছে গৈ পেলাই এবা পূজা কি হ'ব টিকলি ন টিকলি এবা টিকলিক কিবা এটা খং উঠিলে মানে এই ৰাজাক মানে বান্ধি থৈছিল দেখি চিঞৰি আছিল যে তাই মানে খং উঠি গল তাক এৰি দিব লাগিছিল হাই গাইস টিকলিকে কালি ধে কিবা কিবি গিফট পাইছে পাস কৰাৰ কাৰণে ভালকে দেখাই দিয়া টিকলিকৰ ৰিজাল্ট ভাল হোৱা কাৰণে জেঠাই দিছে শ্ৰদ্ধা হতে দিছে ন এটো আৰু এটো বাইছে এটো ষ্টিকাৰ বক্সন লগা শ্ৰদ্ধা হতে ষ্টিকাৰ আকৌ কালাৰ পেন্সিল আকৌ এটো বক্সন লগা পেন্সিল বক্স এটা দিছে হেই গিটা সুইংগাম উলাই গৈছে টিকলিকৰ এটো মই দেখুৱা মোৰে বস্তু হ'ব দিয়া তুমি দেখুৱা টিকলিকৰ এটো কালাৰ দেখুৱা এটো পেন্সিল বক্স এটো কালার আৰু এটো পেন্সিল বক্স ৰবা এটো পাপু বৰ্তা দিছে এটো সা বক্সটো এটো পুৰানা এ ৰবৰটো আৰু পেন্সিল পাপু বৰ্তা এটো সামনাৰ কৰি পেলাই দে এটো এনেকে খুৰি পেলাই গৰ এটো ৰে সামনাৰ কৰি পেলাই এনেকে হুৱাই দিলা হয় মনুগা গুলি দিছিলা হুৱাই দিলো বেলেগ ডিজাইনৰ বক্স এবাৰ দে টিকলিকৰ এটা পেন্সিল বক্স ঢেৰ হৈ গল আৰু ন 10টা 12টা মান আছে নেকি বেছি হলেও কম নহয় আৰু এফালে ষ্টিকাৰ আৰু জুতিকা জেঠাই কি দিলে কৈ দিয়া আকৌ জেঠাই ভিডিও চাব নহয় হে 200 টকা দিছে পইচা দিছে টিকলিকক ন 200 টকা টিকলিকক পইচা দিছে ৰিজাল্ট ভাল হৈছে অমিতাৰ ৰিজাল্ট মঙ্গলবাৰে দিব আৰু টিকলিকক দি কৈ আজি হ'ল মুজি কোৱেশ্চন পেপাৰটো দেখুৱাম লৈ আনগে যোৱা এটো মইটো দিয়া টিকলিকহঁত মানে এবাৰ হাফ ইয়াৰলি মানে কোৱেশ্চন পেপাৰ দিছে আৰু এবাৰ ইউকেজি তাই আৰু ইউকেজিতে মানে কোৱেশ্চন পেপাৰ দিলে আৰু কোৱেশ্চন পেপাৰো এনেকুৱা টাফ আহিছে আমি মানে ভাবা নাছিলো যে তাই কোৱেশ্চন পেপাৰ চাই পেলাই মানে কোৱেশ্চন আনসাৰ লিখিব পাৰিব কিন্তু তাৰ মাজতে যে ইমান ধুনিয়াকে মানে আনসাৰ শীট কিখন স্কুলতে দিছে ঘৰলে আনিবলৈ দিয়া নাইগা ফটো মাৰি পেলাই আনা হৈছে মই ইয়াতে পাৰিলে বা পিছত লগাই দিম ইমান ধুনিয়াকে মানে কোৱেশ্চন নাম্বাৰ আনসাৰ নাম্বাৰ গুটেখিনি দি পেলাই কৰিব পাৰিছে যে তাকে মানে আমি আচৰিত দিছো ভাবা নাছিলো যে তাই কোৱেশ্চন পেপাৰখন চাই লৈ পেলাই যে এটেম্প কৰিব পাৰিব এনেটো পৰীক্ষা ভালেই হৈছে কিন্তু তাতে মানে সৰু খুৰা কিবা কিবি অকমান মানে ভুল হৈছে যেনেকে স্মল লেটাৰ বি টু ডি হৈ যোৱা ডি টু বি হোৱা ইংলিছটো ভুল হৈছে তাৰ পিছতে আকৌ তেনেকে এফ টি সৰু মানে দুটা তিনটা এনেকুৱা মানে আখৰৰ কাৰণে মানে অকন সৰু ভুলৰ কাৰণে মানে তাই মানে ঢেৰ তেনেকে নম্বৰ কাটা গৈছে আৰু এইবিলাক কোৱেশ্চন পেপাৰ কোনোবা এটা নে দুটা সাবজেক্টৰ নাইকিয়া মই অকমান বেক কেমেৰা কৰি পেলাব কোৱেশ্চন পেপাৰ কিখন দেখুৱাই দিম চাবচোন ইউকেজি হিচাপে মানে বহুত ডাঙৰ মানে টাফ কোৱেশ্চন পেপাৰ তেহেতৰ কাৰণে এখন মানে ক্লাস 2 কাৰণেহে হ'ব ক্লাস 1 2 কাৰণেহে হ'ব এইখন কোৱেশ্চন পেপাৰ তথাপিতো যে ইমান ধুনিয়াকে এটেম্প কৰিব পাৰিছে আগৰ কিটাটো এলকেজি আৰু ইউকেজি ফাৰ্স্ট ইউনিট টেষ্টলৈকে 94 মই হিডেন কেনেকে পাইছিলো কিন্তু ইজি আছে এবাৰটো বস্তু তাৰ এবাৰ মানে পেপাৰো টাফ আহিছে তাতে মানে আকৌ কোৱেশ্চন পেপাৰো হৈ যায় যে অকমান তাই কাৰণে ইমান টাফ নহয় কাৰণ আমি ঘৰত প্ৰেক্টিস কৰাই থকা হৈ যায় তথাপিতো কিছুমান লছালি কাৰণে বহুতে টাফ আৰু তাকে মানে অকমান দেখুৱাই দিম বুলি পটক এখন জিকে কোৱেশ্চন পেপাৰ হয় অকমান ওচৰৰ পৰা জুম কৰি দেখুৱাই দিছো আৰু পেপাৰখন চালে গম পাব কিমান মানে টাফ পেপাৰ আহিছে
মানে এইবিলাক কোৱেশ্চন হিচাপে চাবলৈ গ'লে মানে অকমান ক্লাছ 1 2 ল'ৰা ছোৱালীৰ কাৰণে হয় এখন জিকে হয় তাৰ পিছতে এখন হৈ গ'ল হেৰিয়াৰ সেন্টেন্সৰ হয় এইখিনি আৰু এখন হৈ গ'ল ইংলিছৰ কোৱেশ্চন পেপাৰ এইখিনি অকন ওচৰৰ পৰা ভালকে দেখুৱাই দিছো মানে ইউকেজি টিকলিকৰ প্ৰথম মানে কোৱেশ্চন পেপাৰ কেনেকে লিখিছে আৰু আনসাৰ শীট কিখন মই ফটো মাৰি থোৱা আছে পিছত পাৰো যদি ইয়াতে অকমান এড কে দিম আৰু এখন অসমীয়াৰ হয় এইখিনি আৰু পিছফালেও আছে নেকি দুখনমান হেৰিয়াৰ কোৱেশ্চন পেপাৰ নাই দিয়া ন টিকলি ন একিখনৰহে দিছে বাকি কিখনৰ দিয়া নাই কিয়া আৰু টিকলিকৰ ইমান ভাল ৰিজাল্ট হৈছে হেতু কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিছো টিকলিকৰ 88% যোৱাবাৰ ইউনিট টেষ্টত 94 পাইছিলে ন এবাৰ এইটো কোৱেশ্চন পেপাৰ মানে হাফ ইয়াৰলি এক্সাম হিচাপে মানে অলপ টাফকে দিছে যে 88 পাইছে কিন্তু ক্লাছৰ ভিতৰত যেনিবা ফাৰ্ষ্টে হৈছে ন টিকলি ফাৰ্ষ্টে হৈছে আৰু প্ৰতিটো বস্তু যেতিয়া আপোনালোকৰ লগত শেয়াৰ কৰোৱে সেইকাৰণে বোলো টিকলিকৰ ৰিজাল্টটো মানে শেয়াৰ কৰিলো আপোনালোকক কাৰণ প্ৰতিটো বস্তু আপোনালোকক জনাই থাকো যেতিয়া সেইকাৰণে টিকলিকনৰ ৰিজাল্টটো কেনেকুৱা কৰিছে কলো আৰু অম্বেটাও ৰিজাল্ট দিলে মই তেতিয়া বাৰু কেনেকুৱা কি হল তেতিয়া জনাই দিম কালি মানে ভাবিছিলো ব্লগটো ষ্টাৰ্ট কৰো বুলি কালি তেনেকুৱা একো বিশেষ নাছিলে ইমান বৰষুণৰ বতৰ আৰু একানে বোলো দৌৰা-দৌৰি হৈ গ'ল আৰু তেহেঁতো স্কুল গৈছিলে আকৌ এও অহা দেৰি হ'ল দুপৰীয়াটো তেনেকে একো নাই কিয়া এতিয়া কেটা 11টা 12টাই বাজিবলৈ হ'ব এতিয়া ভাত বনাবলৈ যোৱা আগতে এটা মানে গুৰুত্বপূৰ্ণ কথা বুলিয়ে ক'ব লাগিব আপোনালোকক মাজতে মই কমিউনিটি পোষ্টত মানে পোষ্ট এটা শেয়াৰ কৰিছিলো আপোনালোকে জানো দেখিছে নে নাই গম নেপাও কিন্তু তাকে ব্লু কমিউনিটি পোষ্টৰ সকলে হয়তো নেচাবও পাৰে সেইকাৰণে ভিডিও হিচাপে মানে আপোনালোকলৈ আগবঢ়ালো আৰু মোৰ মানে প্ৰবলেমটো আপোনালোকে যদি সলিউশনটো কোনোবাই জানে তে ভিডিওটো চাই পেলাই ক'বচোন মানে হল কি আজিৰ পৰা এসপ্তাহ মানে হৈ গ'ল বেমাৰ মানে প্ৰবলেমটো মই গমেই পোৱা নাছিলো জাস্ট 3-4 দিনৰ আগতহে গম পাইছো মানে প্ৰবলেমটো এটোৱে ভিডিও বিলাক মানে চালে মোৰ কমেন্ট বিলাক মানে নৰখে সব উৰি যায় প্ৰথম ভাবিছিলো মানে কি কেতিয়াবা কাপচিত মানে এটা দুটা ভিডিও চালে তেতিয়া উৰি যোৱাটো হয় কিন্তু এনেকে যে প্ৰতিটো ভিডিওৰে মানে কমেন্টবোৰ উৰি যাব বুলি মই তেনেকে ভাবা নাছিলো আজি পা 3 দিন 4 দিন মানৰ আগত মানে কাৰোবা ভিডিওস মানে ভিডিওবোৰ চাই পেলাই মানুহবিলাকে কমেন্ট লিখে নহয় মোৰ ভিডিও চোৱা নাই বুলি তেতিয়া মানে মই ভাবিছো বুলো ভিডিও বিলাকটো চোৱা হৈছে তেনেহলে কমেন্ট বিলাক কিয় তেনেহলে চোৱা নাই গিয়া তাৰপিছত গৈ পেলা ইউটিউবৰ হিষ্ট্ৰীত গৈ পেলা যেতিয়া মানে পুৰণা গুটে ভিডিওখিনি মানে মই এটা টাকে মানে চাইছো তে মটোটো ভিডিওটো চাইছো কমেন্টটো কিয় নাই কেনে কমেন্টটো কি জানি দেখা নাই তাৰ পিছত চাই পেলা যেতিয়া এটা ভিডিও চাইছো চাওতে তেতিয়া কমেন্টবোৰ নাইকিয়া তেতিয়া মানে ভাবিছো মানে এই 4-5 দিন ধৰি পেলা মানে মই অকন অবজাৰ্ভ কৰি আছো যে প্ৰবলেমটো কাৰণে মানে হয় কি ৰাতিপুৱা 9টা মান বজা বা মই আবেলি 6টা-7টা বজালৈকে যিমানবোৰ ভিডিও চাও ভিডিও বিলাকৰ মানে এটাও কমেন্ট নৰখে গুটে কমেন্টখিনি উৰি যায় আৰু ৰাতিপুৱা 7টাৰ পৰা যদি মই 8টা 9টা এইখিনি সময়লৈকে যদি ভিডিওখিনি চাও তেতিয়া মানে ভিডিওখিনি কমেন্ট ৰখে আৰু পিছবেলা মানে ৰাতি মান বজাব আৰু ভিডিও চালে 9টাৰ পৰা সাগে 10টা কেতিয়াবা 11টা 11:30 লৈকেও চোৱা হৈ যায় সেইখিনি সময়লৈকে যদি চাও মানে ভিডিও সেইখিনি কমেন্ট হে ৰখে বাকি দিনটো 10টাৰ পৰা যিমানখিনি মানে 6টা 7টা 8টা লৈকে ভিডিওবোৰ চোৱা হয় কমেন্টবোৰ নৰখে প্ৰথমটো তেনেকৈ চাই আছিল কিন্তু পিছত যেতিয়া মানে প্ৰবলেমটো গম পাই লৈ পেলাই তেতিয়া সেইকাৰণে ভাবিলো আপোনালোকক মানে প্ৰবলেমটো শেয়াৰ কৰো কোনোবাই যদি ইয়াৰ মানে সলিউশন জানে ক'বচোন মানে মই ইউটিউবত বহুত মানে বিচাৰিছো সাৰ্চ কৰিছো মানে একো পোৱাই নাই কে মানে কি হৈছে প্ৰবলেমটো একোৱে বুজি পোৱা নাই আৰু কমিউনিটি পোষ্টটো সেইকাৰণে দিছিলো কোনোবাই মানে জানিলে কিবা আনসাৰ পাম বুলি কিন্তু এজনী বাইদেউ এগৰাকীহে দিছিলে খেনুপাতেও কৰি চালো কিন্তু একো মানে সলিউশন নেপালো সেইকাৰণে কোনোবাই যদি জানে ক'বচোন তাকে পটাপট মই এতিয়া যাম ভাত বনাবলৈ আৰু ভাত পানী বনাই কৰি পটককে আজৰি হলো আৰু হেতুৱে মানে ডাঙৰ মানে টেনচন হৈ গৈছে কিনি কাৰণ ভিডিও বিলাক মানুহে চালেহে চাই নেচালেটো নেচাই এতিয়াটো মই প্ৰথমটো 4-5 দিন তেনেকৈ ভিডিওবোৰে চাই থাকিলো কিন্তু পিছত এতিয়া গম পাইছো আৰু ভিডিও নেচালে আৰু যদি কমেন্টটো নিদিও কেনেকৈ গম পাব মই ভিডিও চাইছো বুলি পটককে যাম ভাত ফেলে মাংস অকন আনিছিলে তাকে ধুই পখালি লৈ থৈছো আৰু মেৰিনেট কৰা নাই ডাইৰেক্ট মানে বনাম
আৰু এফালে আলু বিলাহী তাৰপিছতে পিঁয়াজ আৰু জাতিলাও আজি বোলো তাকে মাংসকণ ভাবিছোঁ জাতিলাও দি বনাওঁ তাকে পটাপট আলু পিঁয়াজ কাটি লওঁ আৰু এইখিনি গুচাই কৰি লওঁ লগতে মাংসৰ কাৰণে এইফালে ভাজি আছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি আছোঁ আৰু সকলোৱেতো মাংস বনাবলৈ জানেই তথাপিতো মই জাতিলাওৰ লগত কেনেকৈ বনাইছোঁ তাকে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ ভাজি লৈ ইয়াতে এতিয়া মাংস আৰু আলুখিনি দি দিলোঁ আৰু আজি ব্ৰইলাৰ চিকেন সেইকাৰণে লগতে আলুখিনি দি দিছোঁ এতিয়া অকণমান হাই ফ্লেমতে মাংসখিনি আৰু পিঁয়াজখিনি একদম পুৰা হাই ফ্লেমত অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম তাৰপিছত বাকী বেলেগ মা মছলাখিনি এড কৰিম আৰু এতিয়া দি দিলোঁ 2-3 চামুচমান দিছোঁ আদা নহৰু আৰু একদম কম মা মছলাত বনাইছোঁ বেছি মা মছলা তেল একো দিয়া নাইকিয়া চিম্পল আদা নহৰু নিমখ জলকীয়া আৰু জিৰা গুড়ি অকণমান জলকীয়া গুড়ি অকণমান এনেকৈ চিম্পলকৈ বনাইছোঁ এতিয়া আদা নহৰুখিনিৰ লগত অকণমান কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি ল'ম আৰু ইয়াতে এতিয়া এড কৰি দিম সোৱাদ অনুসৰি নিমখ আৰু সোৱাদ অনুসৰি হালধি আৰু যিহেতু আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে সেইটো কাৰণে মানে জ্বলাটো কমাই দিছোঁ অকণমান জিৰা গুড়ি দিলোঁ অকণমান জলকীয়া গুড়ি দিলোঁ অকণমান আধা চামুচমান দিছোঁ চিকেন মছলা আৰু এইখিনিতে দি পেলাই গোটেইখিনি আকৌ মানে 5 মিনিটমান হাই ফ্লেমতে গোটেইখিনি অকণ ৰঙচুৱা হোৱালৈকে আকৌ ভাজি ল'ম আৰু জাতিলাওখিনি অকণমান দেৰিকৈ এড কৰিম যেতিয়া মাংসখিনি মানে সিজিব আৰু আলুখিনি 50% কুক হৈ যাব তেতিয়া এড কৰি দিম আৰু এতিয়া গোটেইখিনি মা মছলাৰ লগত মিহল খাই যোৱালৈকে এতিয়া 5 মিনিটমান এতিয়া অকণমান মাংসখিনি ভাজি ল'ম আৰু একদম চিম্পল বেছি মা মছলা নিদিয়াকৈ বনাইছোঁ বুলি কৈছোঁৱে আৰু মোৰ প্ৰায়বোৰ মানে মাংসৰ ৰেচিপিবোৰ একদম কম মা মছলা এড কৰোঁ বেছি মা মছলা নিদিওঁ আৰু এতিয়া মাংসখিনি এতিয়া ভাজি হৈ গ'ল এতিয়া সিজিবলৈ দিম আৰু মাজে মাজে 2-3 বাৰ তেনেকৈ লৰাই ভাজি ল'লোঁ আৰু এতিয়া লাহে লাহে এতিয়া ছাইডৰ পৰা মাংসখিনি তেল ওলাবলৈ ধৰিছে আৰু এতিয়া মাংসখিনি সিজিছেহি আলুখিনি অকণমান বাকী আছে সিজিবলৈ 50% সিজি গ'ল আৰু ইয়াতে এতিয়া এডকৈ দিলোঁ জাতিলাওখিনি আৰু লাওখিনি একদম ডাঙৰ ডাঙৰকৈ দিছোঁ সৰু সৰুকৈ দিলে পিছত আকৌ নাইকিয়া হৈ যাব যে আৰু এনেকৈ জাতিলাওৰ লগত খোৱা নাই যদি খাবচোন খুব মানে খাবলৈ টেষ্টি হয় আৰু এইফালে এতিয়া জাতিলাওখিনি দিয়াৰ পিছত আকৌ লৰাই পেলাই ভাজি ল'লোঁ এতিয়া আকৌ অকণমান সিজিবলৈ দিম আৰু এইফালে দাইল হৈ গ'ল আৰু এইফালে বনাই আছোঁ মাংস এইখিনি হ'বহি আৰু খালি বিলাহীকণ দিবলৈ বাকী আছে আৰু এইফালে মাংস লাও এইখিনি গোটেইখিনি লাহে লাহে সিজিছে আৰু বিলাহীকণ দি দিলে অকণমান তাৰপিছতে ৰেডি হৈ যাব আৰু অকণমান গ্ৰেভি নিচিনাকৈ বনাম আৰু একদম বেছি মা মছলা দিয়া নাই একদম চিম্পলকৈ বনাইছোঁ মাংস আলু আৰু লাও এতিয়া গোটেইখিনি সিজি গ'ল আৰু ইয়াতে এতিয়া এডকৈ দিলোঁ বিলাহীখিনি এটা কাৰণে মানে দেৰিকৈ দিছোঁ কাৰণ আগতীয়াকৈ যদি দি দিওঁ তেতিয়া মানে আলুখিনি ভালকৈ নিসিজিব যে কোঠোৱা নিচিনা হৈ থাকিব সেইটো কাৰণে এডকৈ দিছোঁ বিলাহী মই মিডিয়াম চাইজৰ 2টা লৈছিলোঁ আৰু এতিয়া সিজিবলৈ দিলোঁ আৰু এইফালে মাংস ৰেডি হৈ গ'ল আৰু ঠাণ্ডা বতৰ সেইটো কাৰণে অকণমান জোল নিচিনাকৈ বনাইছোঁ ভাতৰ থালিখনো ৰেডি কৰিছোঁ আৰু মাংস আছে যিহেতু সেইকাৰণে বেলেগকৈ দাইল চাইল বনাই থকা নাই আৰু ঠাণ্ডা বতৰ দালি খাবলৈও মন নাযায় আৰু অকণমান মাংস ল'লোঁ অকণমান ফ্ৰাই মাংস আৰু ভাত এনেকৈ চিম্পলকৈ বনালোঁ আৰু ৰেচিপিটো ট্ৰাই কৰা নাই যদি এবাৰ ট্ৰাই কৰি চাব পটাপট ভাতকেইটা খাই লৈ আজৰি হৈ লওঁ এফালে আমাৰ টিকলিক লাগিছে পূজা আৰু পূজা বুলি একদম পুৰা হাতত লগাইছে মেহেন্দি এখন দেখুৱাই দেচোন এইফালে ভালকৈ এইফালে ইমান ভালকৈ লগাবলৈ নাজানো তথাপিতো অকণমান লগাই দিলোঁ আৰু এইবিলাক কিবা কিবি কিছুমান ডিজাইন টিকলিকে দেখুৱাই দিছে কেনেকৈ দিব লাগে ন হা এনেকৈ হাতখন এনেকৈ চিধাকৈ দিয়াচোন মই দেখুৱাই দিম এইফালে এনেকৈ দেখুৱাই দিম ৰ'বা অকণমান চিম্পলকৈ লগাই দিছোঁ সিটো হাতত পিছত লগাই দিম আকৌ স্কুলত বকিবও নহয় ন টিকলি এইফালে টিকলিকৰ গাত পুৰা পূজা লাগিছে আৰু ন হে এইফালে মেহেন্দি লগাই কৰি লৈ এতিয়া আকৌ এঘণ্টাও নাথাকিবই হাতৰ পৰা এৰুৱাবলৈ হ'ব আকৌ এইফালে ৰাজাহঁচৰ পালেহি আহি পেলাই এটা কিমান সময় ৰাখে এতিয়া ঠিক নাই তাইহে জানে যোৱাবাৰ সেয়া জেতুকা লগাই দিলোঁ 10 মিনিটতে এৰুৱাই কৰি আজৰি তোমাৰ গাত মেহেন্দি গোন্ধ পাইছে যে চেলেকি দিব ৰাজাই তাৰ ভাল লাগিছে হ'বলা হা এইকণকে লগাবলৈকে মানে কালি ৰাতিয়ে পৰা হুলস্থুল লগাবলৈ লাগে মুখত চুমা নাখামা মুখত নাখাবা চুমা আহা আৰু এইফালে একদম পুৰা ৰাতিপুৱাৰ পৰা বৰষুণ নেৰা নেপেৰা এতিয়া কোনোমতে অকণমান মেৰিছে নেখায় বোলা